অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকাত বিক্ৰী হোৱা জাতি নহয়। অসমীয়া জাতিয়ে নিজৰ বিবেকেৰে ৰাজনৈতিক পৰিৱেশ সলনি কৰিব। অসমীয়া জাতিয়ে সেইসকল মানুহক স্থান দিব যিসকল মানুহে সমস্যাবোৰৰ কথা কয়, জাতিৰ অধিকাৰৰ কথা কয়, ৰাষ্ট্ৰৰ চকুত হৈ জাতিৰ অধিকাৰবোৰ আজৰি আনিব লাগিব বিধানসভাত, লোকসভাত। সেই অধিকাৰবোৰ আজৰি আনিব খোজা যিসকল ৰাজনৈতিক নেতা, সেইসকল ৰাজনৈতিক নেতাক জাতিয়ে স্থান দিব, জাতিয়ে মান দিব, এয়া মোৰ বিশ্বাস। গতিকে ৰাষ্ট্ৰৰ চকুত হৈ মেৰুদণ্ড পোনাই শীৰ্ণতন নকৰি অসমীয়া জাতিৰ অধিকাৰবোৰ, আমাৰ সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, খিলঞ্জীয়াৰ সুৰক্ষা, জনগোষ্ঠীৰ অধিকাৰ, জনজাতিৰ অধিকাৰবোৰ আমি আজৰি আনিব পাৰিব লাগিব। কোনোবা নাগপুৰৰ হাতৰ আঙুলিৰ ঠালত নাছিলে, কোনোবাই কেইখনমান আসন দিব নিজৰ গাদীৰ সুৰক্ষিত কৰিব খোজা নেতাসকলৰ বিপৰীতে প্ৰত্যাহ্বান হৈ উঠিব খোজা এটা প্ৰজন্ম ওলাই আহিব লাগিব, যি সাহসেৰে দিল্লীত কব যে নহব, অসমীয়া জাতিয়ে ক্ষীণত কৰি কাৰোবাৰ আঙুলিৰ ঠাৰত নাচি গাদী সুৰক্ষা হোৱা স্বাৰ্থলোভী সুবিধাবাদী নেতাৰ ওচৰত নিজক বিক্ৰী হবলৈ নিদিয়ে। অসমীয়া জাতিয়ে বিষ্ণু ৰাভাই দেখুওৱা পথেৰে, জ্যোতিপ্ৰসাদে দেখুওৱা পথেৰে আগবাঢ়ি যাব। জুবিন দাই কোৱা বাটেৰে আমি খোজ লম। অসমীয়া জাতিয়ে যিদৰে সেই